আৰু ন তোমাৰ নামতো কৰিলে আশা পতিত এইটো আচলতে আমি এতিয়া নকৰিলেও নহয় ঐতিহ্যৰ পৰম্পৰা এই যিটো কাৰণে নেকি আমি আজি গোটেই বছৰটো এই সেই কি কয় মৃতপাতি দেউতাই মানে কুশল মংগলে ৰাখে সেইটো কাৰণে খেতি উঠিয়ে মানে এইটো নতুন নবীন বুলি পিনে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি পেলাই বোলে অন্ন এগালি সোধোৱা হয়। নিয়ম মানে নিয়মটো ইয়াতে মানে আমাৰ সাধাৰণতে আমি ৰঙা কুকুৰা দি বোলে ইয়াত মৃতকত প্ৰথম পুজি লওঁ আৰু হেৰি দিব লাগে কি কয় পকা জল এই যোনখিনি নেকি মদ বুলি পিনে কওঁ আমি আচলতে কছাৰী মানে মদ বুলি পিনে কৈ থৈ দিওঁ পকা জল হয় সাধাৰণতে পকা জল দিব লাগে আৰু বোলে ইয়াতে ৰঙা পক্ষী লৈ আমি কৰোঁ আচলতে হাগুমি পৰিয়াল ৰঙা পক্ষী লৈ কৰোঁ। আচ্ছা কলপাতত মানে সেইখিনি মৃতকত এইটো প্ৰথম মানে দশপিণ্ডৰ কাৰণে 10 ভাগ মানে আৰু বসুমতীক প্ৰথম আৰম্ভণি কৰি মেলি দশপিণ্ডৰ কাৰণে 10 ভাগ অন্ন দিয়া হয় আগবঢ়া হয়। গাঁওখন প্ৰায় মানে গোটেইখন মাতিবলৈ পৰা নাযায় আজিকালি অকণমান চব ফালৰ পৰা সুবিধা অসুবিধাও আছে যদিও মাজামাজিকে গোটেই গাঁওখনে মতা হৈছে নিমন্ত্ৰণ কৰা হৈছে। আজি আমি নখোৱা মৃতকৰ কাৰণে বনোৱা হৈছিলে বিলাহী মাছ আৰু ফুলকবি আলু তাৰপাছতে আৰু ঔটেঙা আৰু মাছ তাতে দালি বনোৱা হৈছে আৰু মৃতকৰ কাৰণে ৰন্ধা হ'ল সেইখিনি আৰু বাকী আৰু আমি আজিতো আমি গাহৰি মাংসটো বন্ধ হোৱাৰ কাৰণে বহুত দুখ লাগিছে তাৰ বদলি আমি হাঁহ ব্যৱহাৰ কৰিছোঁ হাঁহ আৰু ব্ৰইলাৰ মাংস আমি ব্যৱহাৰ কৰিছোঁ এইবোৰ আৰু আমাৰ পৰম্পৰা আজি বহুত ভাল লাগিছে মানুহ ৰাইজবোৰ আহিছে তেনেকৈ ইমান ঠাণ্ডা হেৰি সময়তো আহি কিনে আমাৰ লগত যে সহযোগ কৰিছে আমি বহুত ভাল লাগিছে বহুত ভাল পাইছোঁ আপোনালোককো পাই আমি আজি বহুত ভাল লাগিছে সুখী হৈছোঁ লগ পাইছোঁ আৰু ভৱিষ্যতে এনেকৈ লগ পাই থাকিম আমাৰ সোণাল কছাৰীসকলৰ আমাৰ মৃতকৰ এইটো এটা আমাৰ পৰম্পৰা হয় নীতি নিয়ম হয় আমি এনেকৈ আমি নখোৱা হয়। আজি 50টা হাঁহ মাৰি দিয়া হৈছে হয় আৰু ব্ৰইলাৰ অনা হৈছে ব্ৰইলাৰ 20 কেজি হৈছে মাছ কিমান মাছ 25 কেজি অনা হ'ল গাহৰি ভৰোৱা নাই গাহৰি বন্ধ হৈ আছে যে সেইটো কাৰণে গাহৰি অনাব পৰা নহ'ল তাৰ বদলি বেয়া লাগি বহুত দুখ লাগিছে আজি আপোনাৰতো আমাৰ সোণাল কছাৰী গাহৰিয়ে হ'ব হয় সাধাৰণতে কিন্তু আজি গাহৰি মাংস নোহোৱাৰ কাৰণে বহুত দুখ লাগিছে আৰু তথাপি নিয়মটো পালন কৰিছোঁ আমি হয় তাৰ বদলি আমি হাঁহ মাংস ব্যৱহাৰ কৰিছোঁ। ইয়াত মাছ আছে আৰু ফুলকবি বিলাহী আছে তাৰপিছতে আছে ঔটেঙা মাছ তাৰপিছত দালি আছে আৰু ইমানে আছে আৰু পকা জল ব্ৰইলাৰ গাহৰি ৰাইজৰ কাৰণে ব্ৰইলাৰ আছে পাতিহাঁহ মাংস আছে গাহৰি নাই গাহৰি নথকাৰ কাৰণে বেয়া লাগিছে আৰু আমাৰ পৰম্পৰা ভাগে চলি আহিছিলে আমি গাহৰি দিওঁ সাজটো আমি পকা জল বুলিয়ে কওঁ দেই তাৰপিছতে আমাৰ এতিয়া সহায় কৰি আছে আমি ভালে পাইছোঁ আমি ঘৰখনি পৰম্পৰা ভাগে এইটো খাওঁ কিন্তু বহুত বছৰ খোৱা নাছিলোঁ মানে এই ৰাইজ মাতি খোৱা নাছিলোঁ মানে এনেই মানে 2 এঘৰ লৈ আমি খাওঁ
এতিয়া শিল্পী সমাজে আমাক বহুত সহায় কৰিছে, ভাল পাইছোঁ, তেওঁলোকক ধন্যবাদ দিছোঁ। ইয়াকে কৈ মই দুআষাৰ সামৰণি মাৰিছোঁ। আচলতে আমাৰ সোণোৱাল সমাজত এটা পৰম্পৰা আছে অতীজৰে পৰা। আমি যেতিয়াৰ পৰা দেখি আহিছোঁ তেতিয়াৰ পৰা এটা পৰম্পৰা আছে যে আমি সোণোৱাল কছাৰীসকলে মৃতকক দিয়া এটা পৰম্পৰা আছে। সেইখিনি বোধ কৰোঁ আপোনালোকে দেখিছে আৰু আজি উপলব্ধি কৰিছে। আৰু তাৰ উপৰি আমাৰ অঞ্চলটোৰ যিমানখিনিলৈকে পাৰি সাধ্য অনুসৰি ভকতসকলক আমন্ত্ৰণ কৰি যেতিয়া নতুন ধান চপোৱা হয়, চপোৱাৰ পাছত ভকতসকলক আগমান কৰি তেখেতসকলক এসাঁজ খুৱাই আনন্দেৰে এই যে আমি সোণগুটি চপালোঁ তাৰ এটা উদাহৰণ দাঙি ধৰিছে। আৰু তাৰ পৰা আমাক এটা উৎসাহিত কৰিছে যে আমাৰ কৃষি প্ৰধান যিসকল অঞ্চলত আমি কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ আৰু সেইখিনি কৰিবলৈ যাওঁতে আমি অলেখ মানে দুখ কষ্ট বহুত ভোগ কৰাৰ পাছত আজি সোণগুটি চপাই সকলোৰে আনন্দেৰে আমি এসাঁজ খাইছোঁ। সকলোৱে একেলগতে মিলি আমি এসাঁজ খাইছোঁ। সেয়াই আৰু আমাৰ নখোৱাৰ পৰম্পৰা। আপোনালোকৰ পৰম্পৰাবোৰ অলপ বেলেগ, অলপ নীতি নিয়মবোৰ বেলেগ অলপ। সচৰাচৰ আমাৰ সোণোৱাল কছাৰী হিচাপে আমাৰ পৰম্পৰাবিলাক সম্পূৰ্ণ পৃথক হয়। যিহেতু আমি সোণোৱাল কছাৰীৰ নিজস্ব বৈশিষ্ট্য আছে।